দ্য প্ৰাইম শ্ব'লৈ মই পাপৰীয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ জুবিন ক্ষেত্ৰত। পৰিৱেশ দেখিয়ে আপোনালোকে জানিছে আজি দেওবাৰ আৰু অজস্ৰ লোক ইয়ালৈ আহিছে। এক প্ৰকাৰ লোকে লোকাৰণ্য হৈ পৰিছে। আমি গোটেই পৰিৱেশটো যদি দেখুৱাওঁ যে এই চাকিৰে উজ্বলি উঠিছে জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰত জুবিনক অকলশৰে কোনেও এৰা নাই। জুবিনৰ ওচৰলৈ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি আছে। মুঠৰ ওপৰত ক'তো যেন স্তব্ধ হৈ যোৱা নাই। সকলো এনেধৰণে চলি আছে। প্ৰত্যেকে নিজে এতিয়া এটা অভ্যাস কৰি লৈছে যে আমি জুবিনৰ ওচৰলৈ যাম, জুবিন ক্ষেত্ৰলৈ যাম। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমাৰ মানুহজনে জিৰণি লৈছে। গতিকে আমি তেওঁৰ ওচৰলৈ যাওঁ, তেওঁ বিশ্ৰাম কৰক। আমি মাথো তেওঁৰ সৈতে থাকিম, তেওঁৰ ওচৰত বহিম, দুআষাৰ কথা পাতিম, দুটি গীত গাম, আকৌ ঘৰলৈ উভতি আহিম। এয়াই যেন হৈ পৰিছে এতিয়া পৰিৱেশ। আহক আমি ভিতৰ ভাগলৈ যাওঁ। যথেষ্ট সংখ্যক লোক আছে, কথাও পাতিম। আৰু ইয়াত আমি সদায় দেখি আহিছোঁ, আমি ইয়াত নাম কীৰ্তন কৰিছে, নাম গাইছে, গান গাইছে। সেইসমূহ পৰিৱেশৰ মাজলৈ আপোনালোকক লৈ যাওঁ। উপস্থিত আছোঁ আৰু এয়া হৈছে নৃত্য নৈমিত্তিক দেখা এটা দৃশ্য। আৰু প্ৰায় আমি দেখিবলৈ পাওঁ যে ভকতগণ আহে, ইয়ালৈ নাম লয়, ভিতৰতো নাম লৈছে আৰু এওঁলোকে থিয় নাম ল'ব। আমি তেওঁলোকৰ ওচৰলৈ যাম, শুনিম আৰু সুধিম। ক'ৰ পৰা আহিছে? চমৰীয়া সত্ৰৰ পৰা। আপোনালোকে জুবিন ক্ষেত্ৰলৈ আহিছে, জুবিন গাৰ্গক আপোনালোকে এইখিনিত আহি স্মৰণ কৰিবলৈ আহিছোঁ। আমি জুবিনৰ ন্যায় বিচাৰি আহিছোঁ। আমাক ন্যায় লাগে আৰু জুবিন দাক মই বিৰাট ভাল পাওঁ। আমাৰ চমৰীয়া সত্ৰত 4 বছৰমান গৈছিল, তাৰ কাৰণে আমাৰ আঘাত লাগি আছে। আমি তেখেতক ইলাগো আমি নিমন্ত্ৰণ কৰিছিলোঁ, ভাগ্যগত নাই, গুচি গ'ল। কিন্তু তাৰ কাৰণে আমি বিৰাট সাজ কৰি আছোঁ তেখেতৰ ছবিটো চাব। সেইকাৰণে ইয়ালৈকে আহিছে। এতিয়া আমি আপোনালোকে থিয় নামেৰে ইয়াত চাৰিওফালে আপোনালোকে ঘূৰিব, পৰিভ্ৰমণ কৰিব, হয়নে? তাৰ আগতে আমি আপোনালোকৰ এটা থিয় নাম এইখিনিতে চাই লওঁ। ইয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিব নিশ্চয়। ঠিক আছে, আৰম্ভ কৰোঁ। জয় কৃষ্ণ বলে হরি বল, হরি বল, হরি বল, হরি বল। বৃন্দাবনে বনে পুরে নারায়ণ মাঝে ময়ূর পাখি হরিয়ে বৃন্দাবনে বনে পুরে নারায়ণ মাতে ময়ূর পাখি হরিয়ে বৃন্দাবনে বনে পুরে নারায়ণ মাথে ময়ূর পাখি। কৃষ্ণ রূপে দৈব গীত ভৈলায় অবতার, শঙ্খ চক্র গদা পদ্ম পরাগ তোমার হরি হে। বৃন্দাবনে বনে পুরে নারায়ণ মাঝে ময়ূর পাখি। গীত বস্ত্রে হবে অতি শ্যাম কলে বর কম
করনে মকর কুণ্ডলা কণ্ঠত কষ্ট বাহিরে কিৰীটি উজ্জ্বলা হৰি হে বৃন্দাবনে বনে তুৰে নাৰায়ণ মাথে ময়ূৰৰ পাখি আপদলম্বিত বন মালা গলে জলে শোভে অতি শিৱ সবহলা মই কষ্টলে হৰি হে বৃন্দাবনে বনে তুৰে নাৰায়ণ মাথে ময়ূৰৰ পাখি লীলা প্ৰভু তোমাৰ মহিমা দেখি হয়ে যমুনারা ফুলি দিলা বাত হরি হে বৃন্দাবনে বনে তুৰে নাৰায়ণ মাথে ময়ূৰৰ পাখি চারি চারি ভুজ জলে আজানু লম্বিত পৰিকৰ সময় প্রভু নারায়ণ বলে লয়া বসুদেবে লইলা দেখন হৰি হে বৃন্দাবনে বনে তুৰে নাৰায়ণ মাথে ময়ূৰৰ পাখি হালা ভৈলা মেলা নকপাত দেখি হয়ে যমুনারা ফুলি দিলা বাত হৰি হে বৃন্দাবনে বনে তুৰে নাৰায়ণ মাথে ময়ূৰৰ পাখি পৰীক্ষে কলিকা মেঘে ওপৰত গৰজে নাই ধৰিলা চক্ৰ আহি হৰ পৰাগে হৰি হে বৃন্দাবনে বনে তুৰে নাৰায়ণ মাথে ময়ূৰৰ পাখি যশোদাৰ সৈতে উপজিলা জগ মায়া অতি সচেতন নিদ্ৰা গয়া জয়া হৰি হে ধন্যবাদ। আৰু এয়া চমৰীয়া সত্ৰৰ পৰা আহিছিলে ভকতসকল আৰু তেওঁলোকে কৈছে ইতিমধ্যে তেওঁলোকে পৰিভ্ৰমণ কৰিব, গোটেই ক্ষেত্ৰখন তেওঁলোকে পৰিভ্ৰমণ কৰিব। এতিয়া আমি কিছু আগুৱাই যাম আৰু যথেষ্ট সংখ্যক লোক আছে আৰু সকলোতকৈ ডাঙৰ কথা যে এই দেওবাৰটো আজিকালি এই দেওবাৰটোত সকলোৱে ইয়ালৈকে আহে, অন্য ঠাইলৈ তেওঁলোকে নহয় ইয়ালৈ আহে আৰু অজস্ৰ লোক আহে। আপোনালোকে দেখিছে মই এতিয়া সন্ধিয়াৰ ভাগত আছো, কিন্তু পুৱাৰ ভাগৰ পৰা একেটাই পৰিৱেশে বিৰাজ কৰিছে, একে ধৰণেৰে মানুহ আহিছে, ভাগৰ যুগৰ নাই, মাথো এবাৰ ইয়ালৈ যাম, ইয়ালৈ আহিম, জুবিন ক্ষেত্ৰলৈ আহিম, তেওঁক স্মৰণ কৰিম, তেওঁৰ নামত এগছি চাকি জ্বলাম আৰু আমি সকলোৱে মনৰ মাজত এইটোৱে কথা যে এবাৰ গৈ তেওঁক আমি চাই আহিমগৈ। ক'ৰ পৰা আহিছে? হাজো মনাকুচিৰ পৰা।
কেনেকৈ বাছ লৈ আহিছেনে বাছ লৈ আহিছোঁ কেইটা বজাত আহিছে আমি 4টা বজাত আহিছোঁ তাতে মানে ইয়াৰ আগত আহিছিলে নে আজি আহিছে আজি আহিছোঁ প্ৰথম জুবিনক চাম বুলি বা ইয়াত এবাৰ আহিছোঁ চাম বুলি মনৰ ভাৱ কিবা এটা নিশ্চয় ক'ব বিচাৰিব হয় আমাক জুবিনদাৰ ন্যায় লাগে আৰু ন্যায় লাগে আমাক আমাৰো ল'ৰা ছোৱালী আছে সকলোৱে ন্যায় বিচাৰি আছোঁ আমি ঠিক আছে আপোনালোক আগবাঢ়ক আমি আৰু অকণমান আগবাঢ়ি যাওঁ অকণমান আমি আগবাঢ়ি যাওঁ ভিতৰ ভাগত ইয়াতো ইতিমধ্যে কৈছোঁৱে যে সদায় নৃত্য নৈমিত্তিক এটা দৃশ্য আমি দেখিবলৈ পাওঁ সদায় ইয়াত নাম ধৰে নাম গায় আৰু আত্মাৰ শান্তিৰ বাবে সদগতিৰ বাবে ইয়াত এনেধৰণে প্ৰাৰ্থনা চলি আছে নাম চলি আছে আৰু প্ৰত্যেক দিনাখনে ইয়াত এনেধৰণে নাম চলি আছে আমি এবাৰ ইয়াৰ ভিতৰলৈ যাবলৈ অকণমান চেষ্টা কৰোঁ প্ৰভাস আছে গতিকে প্ৰভাসে দেখুৱাব সামগ্ৰিক পৰিৱেশ ইতিমধ্যে ইয়াত আমি যি স্থানত এই মুহূৰ্তত আছোঁ বা প্ৰভাসে দেখুৱাইছে এটা যিটো পৰিৱেশ আচলতে সেই পৰিৱেশটোৰ কোনো ভাষা নাই বা শব্দ নাই চাওক দোৱা কৰিছে কান্দিছে এই দোৱা কৰা সময়ছোৱাতে চকুলো টুকিছে তেওঁ কিমান বেছি ভাল পাব পাৰে কোনোবাই কাৰোবাক আৰু বিশেষকৈ সেয়া যেতিয়া জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে আচলতে অন্তৰৰ পৰা এই মুহূৰ্তত আৱেগ কেৱল মাথো আৱেগ সেই আৱেগেই চকু পানী হৈ এনেধৰণে নিগৰিছে আৰু ইয়াৰ পূৰ্বেও আমি দেখিছোঁ কোনোবাই আহি ঘোষাপাত কৰিছে দোৱা কৰিছে আৰু ক্ষন্তেকো আচলতে দোৱা কৰা সময়ছোৱাত নিজৰ চকু পানী কোনেও বাধা দিব পৰা নাই পুনৰ আমি তেনে এটা পৰিৱেশে দেখিছোঁ কান্দি কান্দি এখন গামোচা আগবঢ়াইছে এগছি চাকি আগবঢ়াইছে আৰু আৰক্ষী ইয়াত এইবাবে ৰখা হৈছে আৰু এটা দৃশ্য দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ প্ৰিয় বাদ্যযন্ত্ৰ গীটাৰখনো আমি দেখুৱাইছোঁ আচলতে পূৰ্বতেও আমি দেখুৱাইছোঁ আমাৰ সাংবাদিকেও দেখুৱাইছে ইয়াত যেতিয়া উপহাৰ দিয়ে উপহাৰসমূহৰ ভিতৰত গীটাৰ থাকে তেওঁৰ ভাল পোৱা সকলো বস্তুৱে আচলতে অসমৰ মানুহে তেওঁক ইমান বেছিকৈ জানে ইমান ভালকৈ জানে যে তেওঁ কি ভাল পায় তেওঁ কি কেনেধৰণে থাকি ভাল পায় সকলোবোৰ জানে ঠিক তেওঁ যি ধৰণে নিজৰ গীতটিত লিখি থৈ গৈছে বা তেওঁ গান গাই থৈ গৈছে যে কিদৰে শুওঁ কিদৰে খাওঁ চাই যা বাঢ়ি আহি এদিন সেই ৰদৰ সেই গীতটোৱে যেন সকলোৱে জানে তেওঁ আৰু সেয়াই দেখিবলৈ পোৱা গৈছে আৰু আজি দেওবাৰ গতিকে ক'ৰবাত কোনো যাতে ৰৈ নাযায় তাৰ বাবে এনেধৰণে ঘোষণা কৰি থকা হৈছে সমিতিৰ ফালৰ পৰা আৰু এই যে ইতিমধ্যে মই কৈছোঁ যে জুবিন গাৰ্গলৈ উপহাৰ আগবঢ়াইছে এয়া এখন যথেষ্ট পুৰণি এখন ফটো জুবিন গাৰ্গৰ আৰু এই ফটোখন আমি দেখিবলৈ পাওঁ প্ৰায় এয়া ধুনীয়াকৈ প্ৰিণ্ট কৰিছে বন্ধাইছে মালা দিছে আৰু আগবঢ়াইছে এয়াইতো মৰম এইখিনিতো মৰম আৰু এইখিনি লৈ জুবিন গাৰ্গে জানিছিল যে মোক কিমান ভাল পায় মানুহে আৰু সেয়াই সদায় প্ৰমাণ কৰি আছে তেওঁৰ ভাল পোৱা মানুহবোৰে আৰু এয়া হৈছে জুবিনৰ মানুহ আৰু সেইবাবে ইয়ালৈ এনেধৰণে আহিছে বিভিন্নজন বিভিন্ন ঠাইৰ পৰা জাকে জাকে মানুহ আহিছে বহু লোক আহিছে কণমানি এগৰাকী মোৰ সৈতে আছে মই তেওঁৰ ওচৰলৈ যাওঁ তেওঁ কিবা এটা ক'ব বিচাৰিব কি ক'বা কি নাম প্ৰথমতে কৈ লোৱা নমস্কাৰ মোৰ নাম শ্ৰী অনুষ্কা বনিয়া মই জুবিন মামাক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছোঁ
মই মঙলদৈৰ পৰা জুবিন মামাক শ্ৰদ্ধাঞ্জলি দিবলৈ আহিছোঁ ধন্যবাদ জুবিন মামাক ভাল পোৱা নাপাওঁ ভাল পোৱা পাওঁ ঠিক আছে কাৰ লগত আহিছা তুমি মই মা আৰু খুৰীৰ লগত আহিছোঁ ঠিক আছে দিয়া ক'ৰ পৰা আহিছে নলবাৰীৰ পৰা আহিছোঁ নলবাৰীৰ পৰা আহিছে আগতে আহিছেনে জুবিন ক্ষেত্ৰলৈ নাই আজি দেওবাৰ বুলি আহিছে দেওবাৰ বুলি আহিছোঁ আগতে দেওবাৰে আপোনালোক ক'লৈ ফুৰিবলৈ যায় আৰু এতিয়া ক'লৈ আহিছে এনে পিকনিক খাবলৈ যাওঁ আৰু কিন্তু এতিয়া মন নাযায় ন এতিয়া নাযায় জুবিন ক্ষেত্ৰত আহিবলৈ মন যায় কেনেকে যাওঁ কেতিয়া যাওঁ তেনেকুৱা লাগি থাকে মনবোৰ লাগি থাকে এতিয়া পাইছেহি আহি 5টা বজাত আহি পাইছোঁ মানে থাকিব অলপ দেৰি আৰু অলপ টাইম থাকিব ঠিক আছে আমি আগবাঢ়ি যাম আৰু কৈছে ইতিমধ্যে যে বহু সংখ্যক লোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে কণ কণ শিশুসকল আহিছে আৰু কিবা এটা ক'বা নেকি কি ক'বা মই জুবিন মামাৰ ন্যায় লাগে মই এইখিনিত থকা যিখিনি সৰু বৰ দোকান আছে য'ত এই সৰু সৰু যিসমূহ বিপণী ইয়াত আছে তাত এয়া নাহৰ পুলি কাৰণ যিসকল অনুৰাগী আছে তেওঁলোক আহি এটা নাহৰ পুলি ল'ব বিচাৰে ইয়াত ৰুব বিচাৰে প্ৰত্যেকে বিচাৰে কাৰণ জুবিন গাৰ্গে নাহৰ পুলিৰ কথা কৈছিলে প্ৰত্যেকৰ ঘৰে ঘৰে নাহৰ পুলি থাকিব লাগে এয়া চাকি ধূপ কাৰণ ইয়ালৈ আহিলে আপোনালোকে ঘৰৰ পৰা চাকি ধূপ আৰু আনিব নালাগে যিহেতু শ্ৰদ্ধা জনাব চাকি জ্বলাই ধূপ জ্বলাই গতিকে মই আপোনাৰ ওচৰলৈ আহিম বাইদেউ কেতিয়াৰ পৰা আপুনি ইয়াত বিপণীখন আৰম্ভ কৰিছে মই জুবিন দাৰ 3 দিনৰ পিছৰ পৰা দোকান খুলিছোঁ খুলি কিনে মই এনেকৈ অলপ চলপকৈ তেল ধূপ চাকি এনেকৈ বিক্ৰী কৰিছোঁ এখন দুখন গামোচাও আনিছোঁ এনেকৈ জুবিন দাইতো চালানী গামোচাটো বেয়া পাইছিল ঘৰৰ পৰা শিপিনীৰ গামোচাও লৈ আনিছোঁ আকৌ ফুল মালা লৈছোঁ আৰু জুবিন দাই নাহৰ পুলিও ভাল পাইছিলে নাহৰ পুলিও কেইটামান ৰাখিছোঁ মানে বিক্ৰী হৈছেনে হৈছে বাইদেউ মানে ইমান নহয় আৰু মানে কিছুমানে লয় কিছুমানে নলয় চবেতো একে নহয় আপুনি এতিয়া 3 দিনৰ পৰা বহিছে তেতিয়াৰ পৰা এতিয়ালৈকে কিমান মানুহ দেখিছে সদায় এনেকুৱাই নে বহুত সদায় এনেকুৱাই আগতেতো আমি ৰাতি 2টা বজালৈকে নাছিলোঁ তেতিয়া যেতিয়াৰ পৰা আৰু টাইমটো বদলাই দিলে 10টা বজাত এতিয়া আমি 10টাত যাওঁ বাৰু 10টাত গ'লে এনেকুৱাই মানুহে থাকে দিয়ক আপুনি বিক্ৰী কৰক মই অকণমান আগবাঢ়ি যাওঁ কাৰণ ইয়াত বহুকেইখন বিপণী আছে আৰু এয়া কেতিয়াৰ পৰা এনেধৰণে দিছে জুবিনৰ 3 দিনৰ পিছৰ পৰাই দিয়ে 3 দিনৰ পিছৰ পৰাই দিছে আৰু একেটাই প্ৰশ্ন সুধিম মই একেধৰণে মানুহ দেখি আহিছে একেধৰণে মানুহ অকণো কম বেছ নহয় নিশালৈকে একে নিশালৈকে একে আছে ঠিক আছে আপোনালোকে কৰক বিক্ৰী আমি অকণমান আগবাঢ়িম গছ ভাল পোৱা জুবিন ফুল ভাল পোৱা জুবিন আৰু এনেধৰণে আমি যদি চাওঁ ইয়াত দীঘলীয়া শাৰী চাকি বন্তিৰ দীঘলীয়া শাৰী সঁচাকৈ সুবিধাও হৈছে কাৰণ বহু দূৰ দূৰণিৰ পৰা মানুহ আহিছে যিহেতু গতিকে তেওঁলোকে ঘৰৰ পৰা অনাতকৈ ইয়াতে তেওঁলোকে চাকি ধূপ ক্ৰয় কৰিব পাৰিব আৰু তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব যি স্থান আছে তাতো দেখিবলৈ পোৱা গৈছে অৱশ্যে প্ৰথম কেইদিনমানত আমি ইয়াত কোনো ধৰণৰ ষ্টল বা বিপণী দেখা নাছিলোঁ তেতিয়া ঘৰৰ পৰাই মানুহে লৈ আনিছিলে কিন্তু এতিয়া নালাগে এইখিনি সুবিধা এওঁলোকে কৰিছে স্থানীয় মানুহ এওঁলোক গতিকে তেওঁলোকে কৰিছে আৰু কৈছে যে জুবিন দাই নাহৰ ভাল পাইছিলে গতিকে আমি নাহৰৰ পুলি লৈছোঁ বিক্ৰী কৰিছোঁ আৰু মানুহে নাহৰৰ পুলি খুব কিনিছে ৰুইছে জুবিন গাৰ্গৰ নামত আৰু এই স্থানটুকুৰে এনেকুৱা যে ইয়াত খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ইয়াত গছৰ মাজেৰে আৱৰি আছে গোটেই পৰিৱেশটো খুব ধুনীয়া এটা পৰিৱেশৰ মাজত তাৰ মাজতে যদি ইয়াত আৰু কেইবাটাও নাহৰ পুলি ৰোৱা হয় তেতিয়াহ'লে এই পৰিৱেশ আৰু বেছি সুন্দৰ হৈ পৰিব আমি যদি চাওঁ এইফালে যান জঁট হৈ পৰিছে গোটেই যি পথ সেই পথ ইতিমধ্যে যান জঁটৰ সৃষ্টি হৈছে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে আৰু এইফালেও যদি আমি চাওঁ তেতিয়াহ'লে সেই স্থানটুকুৰালৈকে য'ত জুবিন গাৰ্গে বিশ্ৰাম লৈছে সেই স্থানলৈকে মানুহ অপাৰ সীমাহীন মানুহ কোন ঠাইত নাই মানুহ যথেষ্ট মানুহ আৰক্ষী প্ৰশাসনৰ লোক আছে যাতে ইয়াত একো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় যাতে মাজতে হোৱা সেই যিবোৰ সৰু সুৰা ঘটনা সেই ঘটনাবোৰ নহওক আৰু তাৰ বাবে চকু ৰখা হৈছে আগবাঢ়ি যাম আমি কৈছোঁৱেই যে আমি বাটতে আছোঁ আৰু এই বাটতে থাকি আমি তেওঁলোকৰ কথাবোৰ জানিম তেওঁলোকে ভাল পোৱা তেওঁলোকৰ দাদাৰ কথাবোৰ আমি জানিম এনেধৰণে আৰু অকণমান ভিতৰলৈ যাবলৈ আমি চেষ্টা কৰিম ক'ৰ পৰা আহিছে বাইদেউ আমি মৰিগাঁৱৰ পৰা আহিছোঁ আমি পানীলাও নেচাৰেল গ্ৰুপে আহিছোঁ ৰাতিপুৱাৰ পৰাই আহিছোঁ আৰু আমি কামবোৰ ছেটিংছ আনিছোঁ জুবিন দাৰ ফটো আনিছোঁ এইবোৰ সজাই পৰাই আনিছোঁ খালি ইয়াত ফিটিংহে কৰি দিছোঁ হয় এইখিনি আপোনাৰ আমি এতিয়া হেৰি কৰিম পুলিটো ৰুবৰ কাৰণে চেষ্টা কৰিছোঁ ঠাইখিনি বিচাৰি ফুৰিছোঁ মানে আৰু
আপুনি চিপৰাংখন লৈ আহিছে মানে ঠাই এইখিনিতে বিচাৰি ইয়াতে ৰুব নিশ্চয় 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 বাইদেউ এইটো জাপিটো বাইদেউ এই জুবিনদাৰ কাৰণে আনিছিলো মানে কি হ'ল গম পাইছো জাপিটো জুবিনদাৰ কাৰণে আনিছে আৰু জুবিন গাৰ্গৰ কিছুমান ফটো ভিডিঅ'ত আমি এনেকুৱা জাপি দেখিবলৈ পাওঁ ন খুব ভাল পায় নহয় বহুত ভাল পাওঁ বাইদেউ খেতিৰ লগত জড়িত মানুহ আৰু মই টুকুৰা চৰাই ভাল পাওঁ বাইদেউ টুকুৰা চৰাই জুবিনদাই ভাল পায় চৰাই পশু পক্ষী মৰম কৰে সাপ বেং চুপ মানে তেনেকুৱা এটা আৰু নহৰ পুলি আছে মানে একেলগে কেইবাটাও আনিছে কেইবাটাও আনিছোঁ আপোনালোক কেইজন আহিছে আমি 8জন আহিছোঁ মৰিগাঁৱৰ পৰা আহিছে ন মৰিগাঁৱৰ পৰা আহিছে আপোনালোক সকলো একেলগে আহিছে মুঠতে আপোনালোকে ইয়াতে অকণমান ঠাই বিচাৰি নাহৰ পুলি দুটা ৰুই থৈ যাব আমাৰ চেটটো বনোৱা আছে তাতে আপোনালোকে এবাৰ চাবচোন এইখিনি আছে ফটোখন বলক আমি তালৈকে যাওঁ তেতিয়াহ'লে আহক ঠাইখিনি চাবলৈ আহোঁতে মই বাইদেউক লগ পালোঁ প্ৰভাস বাইদেউৰ ওচৰলৈ যাম অকণমান বাইদেৱে ঝাৰু লৈ থকা অকল নহয় বাইদেউ এইখিনি ঝাৰু মাৰি আছিলে আৰু বাইদেউ ঝাৰু মাৰি থাকোঁতে মই অকণমান বাইদেউক আমনিয়ে কৰিলোঁ চাগে মই অকণমান আপোনাক আগুৱাই লৈ আহোঁ ইয়াতে ঘৰ ন হয় বাইদেউ হাতীমাৰাতে ঘৰ মানে সদায় এনেকুৱা সময়তে সদায় এনেকুৱা সময়ত মানে সদায় ৰাতিপুৱাও আহোঁ কেতিয়াবা গধূলিও আহোঁ তেনেকুৱা আৰু চাকি উঠাওঁ হয় সদায় এনেকেই মানুহ আহি থাকে আজি বেছি ৰবিবাৰ দিনা বেছি হয় শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ অলপমান বেছি হয় কিন্তু আজি বেছি হয় আৰু ওচৰতে থাকে হয় ওচৰতে থাকে আৰু নিশ্চয় ভাল পাইছে ন জুবিন গাৰ্গক যে ইয়াত এইখিনি জেগাত যে আমাৰ স্থান দিলে বহুত ভাল পাইছোঁ আমি সুখী হৈছোঁ বহুত সেইটো কাৰণে আমি লাগি আছোঁ কাম আজি একমাহ কিমান দিন হৈ গ'ল আমি গোটেই লাগি সদায় লাগি আছোঁ ৰাতিপুৱাও আহিছোঁ এতিয়া গধূলিও সাৰোঁ আমি আপোনালোকক টিভিত দেখি আছোঁ আৰু মই আহি হঠাতে আপোনাক এনেকৈ লগ পাই মোৰে ভাল লাগিছে যে আপুনি এইখিনি সময়ত কাম কৰি আছে আপোনালোকৰ নিউজ চেনেলৰ সেই লগ পাই ভাল লাগিছে কৰি যাওক মনৰ পৰা কৰিছে একোতো তেনেকুৱা নাই নাই একো অসুবিধা নাই আমি কাম কৰি গৈ আছোঁ আৰু গোটেইবিলাক আৰু আঞ্চলিক পঞ্চায়তৰ পৰাও আহে পঞ্চায়তৰ পৰা বিভিন্ন আমাৰ অসমৰ মানুহে নকৰা নহয় চবেই কৰি আছে আৰু কোনো আমাৰ পাল নাই বা কোনোবা আজি 10জন যাব কালি 5জন যাব নহয় যোনে যেনেকৈ সময় পায় কৰি আছে তাৰমানে কামবোৰ আমি জুবিনক মনৰ মাজত জীয়াই ৰাখিছোঁ আৰু সদায় জীয়াই থাকিম আমাৰ সদায় অমৰ হৈ থাকক জুবিন ধন্যবাদ ধন্যবাদ বাইদেউ ধন্যবাদ এইফালেও যথেষ্টখিনি লোক আহিল ইয়ালৈ এইখিনিলৈ আৰু
পাইৰেচি নকৰিব ৰৈ ৰৈ বিনালেৰ দৃশ্য মোবাইলত বন্দী নকৰিব ভাইৰেল নকৰিব জুবিনৰ সৃষ্টি বহুজনে বাৰে বাৰে জনাইছে এই আহ্বান কোনেও সেই ছবিখনৰ ক্লিপসমূহ ভাইৰেল নকৰে তালৈ অনুৰোধ থাকিল কৰজোৰ কৰি কম যাতে আপোনালোকে একো ফটোজ আৰু একো যাতে ভিডিঅ'জ ক'তো আপলোড নকৰে চিনেমাখন চাওক আনকি নিজে পৰিচালনা কৰা তৃতীয়খন চিনেমা কাঞ্চনজংঘা মুক্তি পোৱাৰ পাছত জুবিনে নিজেই জনোৱা আহ্বানৰ এটা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত চিনেমাখন হলত চাইছে তেওঁলোকে লাইভ ভিডিঅ' দিছে সেইটো নাপায় সেইটো বস্তু জানিব লাগে যে অসমীয়া চিনেমা এখন ইমান কষ্ট কৰি বনোৱাৰ পিছত ইমান প্ৰচাৰ কৰাৰ পিছত ৱাই সেইটো মূৰত অকণ কিবা এটা থাকিব লাগে ব্ৰেইনটো যে এইটো থাকিব লাগে এতিয়া মোক খং উঠিছে কিন্তু তাৰ পাছতো গা লৰা নাই একাংশ লোকৰ পাইৰেচি কৰি ভাল পোৱা তেনে লোকৰ তালিকাত আছে এইজন ফেচবুকত নাম পলাশ ৰাজবংশী হিন্দু শুকুৰবাৰে ৰৈ ৰৈ বিনালে চাই থাকোঁতেই জাগি উঠিল পলাশ ৰাজবংশী হিন্দুৰ দুষ্ট ৰিপু যুৱকজনে মোবাইলত চিনেমাৰ দৃশ্য বন্দী কৰি পোষ্ট কৰিলে ছ'চিয়েল মিডিয়াত নকলেও হ'ব যে পোষ্টৰ কমেণ্টত পলাশ ৰাজবংশী হিন্দুক থুকুচি থুলে নেটিজেনে 14 গোষ্ঠী উজাৰি গালি পাৰিলে বিজেপি নেতা চেলাই ফুৰা পালি নেতাটো কেৱল গালিৰেই নহয় পলাশ ৰাজবংশী হিন্দুৰ দৰে আইন নমনা দৰ্শকক এটেকা দিবলৈ আৰক্ষীৰ কাষ চাপিবলৈ সাজু হৈছে ৰৈ ৰৈ বিনালেৰ প্ৰযোজক গোষ্ঠী ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মাজুলীত এটা চিনেমা এটা লাগেতো মাজুলীত নাই চিনেমা হল মাজুলীত চিনেমা হল এটা লাগে বুলি দাবী কৰিছিল প্ৰিয় শিল্পী জুবিন গাৰ্গে চৰকাৰক দাবী জনাবলৈও দাবী জনাইছিল প্ৰাণৰ শিল্পীগৰাকীয়ে সত্ৰনগৰীত কি কৈছিল জুবিন গাৰ্গে মাজুলীত এটা চিনেমা এটা লাগেতো লাগে নাই ধৰক আকৌ MLA মিনিষ্টাৰ যোন আছে ভোটৰ সময়ত ঠিকে আহে হয়নে আচল কামবোৰটো নকৰে আপোনালোকে ধৰক বিমল বৰাক ধৰক কালচাৰেল মিনিষ্টাৰ নামটোহে কালচাৰেল মিনিষ্টাৰ কালচাৰ কৰে জানো অকল ইমানেই নে প্ৰাণৰ শিল্পীগৰাকীয়ে মাজুলীত চিনেমা হল এটা নিৰ্মাণৰো সপোন দেখিছিল বিচাৰিছিল চিনেমা হল নিৰ্মাণৰ বাবে মাটি কিন্তু জুবিন গাৰ্গৰ সপোন আধৰুৱা হৈ ৰল মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায় কৰি দিব পাৰে আকৌ মোক যদি মাটি দিয়ে মই কৰি দিম একো নাই 1 বিঘা মাটি দিলে হ'ল চিনেমা হল বনাই দিম গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম একো ডাঙৰ কথা নহয় কিন্তু জুবিন গাৰ্গৰ এই কথাখিনিয়ে এতিয়া বুকুত খুন্দিয়াইছে মাজুলীবাসীৰ আপোন শিল্পীৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে উপভোগ কৰিবৰ বাবে মাজুলীত নাই চিনেমা হল ৰৈ ৰৈ বিনালে উপভোগৰ বাবে যোৰহাট অথবা ধেমাজিলৈ যাবলগীয়া হৈছে মাজুলীৰ লোকসকল ফেৰীৰে যোৰহাটলৈ আহিছে ভিন্নজন মাজুলীত এটা এই মুহূৰ্তত মই লগ পাইছোঁ বিপিন চাউদাং ডাঙৰীয়াক তেওঁ আহিছে তেওঁৰ বন্ধুৰ ওচৰলৈ গতিকে আমি তেওঁৰ সৈতে এবাৰ কথা পাতিম মই মানে আপোনাক সুধিবলৈ আচলতে মোৰে ভাষা নাইকিয়া হৈছে আপুনি ইয়ালৈ আহিছে কি ক'ব আচলতে আজিতো আমাৰ কাৰণে এতিয়া ধৰক 40-50টা দিন গুচি গ'ল আমাৰ প্ৰাণৰ শিল্পীজন যোৱা আমি ভালদৰে খাব পাৰোঁ না শুব পাৰোঁ সদায় মনত পৰি থাকে ইয়ালৈ আহোঁ লাগি থাকে গতিকে যেতিয়া সুবিধা পাওঁ তেতিয়া ইয়ালৈ গুচি আহিবলৈ চেষ্টা কৰোঁ আৰু আমি সদায় এতিয়া ন্যায় বিচাৰি আছোঁ আচলতে যদিও আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে আমি ন্যায় পাম কিন্তু আমাৰ বুকুত একুৰা ক্ষোভৰ জুই জ্বলি আছে উদগীৰণ হওঁ হৈ থাকে গতিকে আমি ভাবোঁ ন্যায়ালয় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে কিন্তু আমি কৈছোঁ আমাৰ কাৰণে বহুত দেৰি হৈছে গতিকে খুব ক্ষিপ্ৰতাৰে যাতে আমাক ন্যায় দিয়ে মানে জুবিন গাৰ্গক আচলতে
ভাল পোৱা শব্দটো ব্যৱহাৰ নহয় মানে এনেকুৱা হয় যে আমি আমাৰ ভিতৰত সোমাই আছে তেওঁ আমি যেনেধৰণে জীয়াই আছো তেওঁ যেন জীয়াই আছে আমাৰ সৈতে তেনেকুৱাই লাগে আমাৰ মাজৰ পৰাতো কাহিনী উলিয়াই দিব নোৱাৰো ন জুবিন গাৰ্গক আপুনি এতিয়া ইয়ালৈকে কিমান বাৰ আহিলে এতিয়ালৈকে আমি আহিয়ে থাকো যিমান পাৰো যেতিয়াই মানে এফালে আহোঁ তেতিয়াই মানে এপাক সোমাই যাওঁ ওচৰে পাজৰে গুচি যাওঁ আৰু আমাৰ সংকল্প আছিলে আমি অসমৰ প্ৰান্তে প্ৰান্তে প্ৰগ্ৰেম কৰি ফুৰোঁ গান গাই ফুৰোঁ যেতিয়াই প্ৰগ্ৰেম শেষ হয় তেতিয়া এইটো ৰাস্তাই দি আহিম আৰু ইয়াত এপাক সোমাই যাম সেইটো কথা আমি সদায় ভাবোঁ কৈ থৈ যায়নে কিবা আহি পেলাই মানে মন নাযায়নে কিবা এটা যেন তেওঁক কৈ থৈ যাওঁ নাই সদায়তো মনে মনে কওঁৱে আমি যি ক'বলগীয়া সদায় ক'বলৈ মন যায় আগৰ পৰা আছিলে মোৰ গীতবিলাক আপোনালোকে যায় বাতি ভৰাই চিয়াখাবিৰ পৰা একেবাৰে এতিয়া মৰিলংলৈকে গীতবিলাক বহুত লিখা হ'ল তেওঁলোকক বহুত আলোচনা কৰিছিলে এইবিলাক ক্ষেত্ৰত এই মাজতে আকৌ এবাৰ কৈছিলে এই বিপিন বোলে তই গীত এটা বিহু এটা লিখিবিচোন এই বিহুবিলাক বেলেগ বেলেগে লিখিছে চলাই নাই দেখোন তোৰ বিহুবিলাকে চলি আছিলে মোৰ মুখত বোলে আকৌ লিখিবিচোন সেই কথা পাতিছিলোঁ কিন্তু এতিয়া আকৌ দিয়াই নহ'ল মৰিলংটো লৈ বা বাতি ভৰাই মঞ্চত কম জমনি কৰেনে তেওঁ কম মানুহক হহুৱাব পাৰেনে দুই এটা প্ৰথমতে গানটো গোৱাৰ আগে ন সেই কথাবোৰ বাৰু আমি কেনেকৈ পাহৰি যাম এখেত আচলতে আচৰিত বেলেগ ধৰণৰ মানুহ আচলতে আমি এতিয়াতো মানুহ বুলি নাভাবোঁ তেওঁ এজন যেন পুণ্যাত্মা আছিলে অসমৰ ৰাইজে এজন পুণ্যাত্মাৰ সান্নিধ্য পাইছিলে আমি হবে পুণ্যাত্মাৰ সান্নিধ্য পাইছিলোঁ আৰু বাতি ভৰা গীতটো মই যেতিয়া কৰিবলৈ লৈছিলোঁ বিমান দাহঁত আছিলে বিমান দাহঁতে সকলোৱে কৈছিলে যে গীতটো মানে বিপিন বেয়া শব্দ আছে নালাগে নি কৰিবলৈ সেইটো সময়তে তেওঁ আহিছিলে কি বিপিন কি গান এই বাতি ভৰাই অকণমান গাচোন গালোঁ আৰু তেতিয়া কৈছিলে এই গীতটোৱে আটাইতকৈ বেছি চলিব তেওঁ পুণ্যাত্মা আছিলে আৰু সেই গীতটোৱে আটাইতকৈ বেছি চলিছিলে পুণ্যাত্মা আছিলে সেয়া প্ৰমাণেই কৰি থৈ গ'ল তেওঁ কোৱা কথাবোৰ এতিয়া আপুনি দেখিছে নহয় লাখ লাখ মানুহ কাৰ সমাধিত ইমান মানুহ যায় আজি ইমান 40-50 দিন হৈ গ'ল কিন্তু লাখ লাখ মানুহ হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ বুলি ক'ব লাগিব ইয়াতে হাজাৰ হাজাৰ মানুহ আছে কিন্তু আহি আছে গৈ আছে মানুহ বিশ্বই আজি তেওঁক কৰিছে তেওঁৰ কথা জানিছে আমি যদি আজি গুগল চাৰ্চ কৰোঁ প্ৰত্যেক দিনাখনে আমি দেখোঁ যে দেশত হওক বিদেশত হওক কোনোবাই কোনোবা এটা মুহূৰ্তত এটা খুব ধুনীয়া স্ক্ৰিপ্টেৰে লিখিছে যে এদিন তেওঁক লগ পাইছিলোঁ বা তেওঁক লগ পাবৰ মন আছিলে এই কথাবোৰ আমাৰ কাৰণে আজিৰ তাৰিখত আচলতে বৰ আচৰিত লাগে যে সঁচাকৈ আমি কাৰ সৈতে আছিলোঁ হয় সঁচাকৈ আচৰিত লাগে এইবিলাক কথা দেই কাৰ সৈতে আছিলোঁ এতিয়া দেশ বিদেশে আপুনি এটা কথা মন কৰক এতিয়া ৰৈ বিনালে চিনেমাখনৰ কথা কৈছোঁ 4:30 বজাত কিবা চিনেমা আমি চাইছিলোঁ নেকি আমাৰ জীৱনত কেতিয়াও চোৱা নাই এতিয়া 4:30 বজাত চিনেমাখন বিগিনিং হ'লেও কিন্তু টিকেট পাবলৈ নাই অকল ইয়াত নহয় দেশে বিদেশে গতিকে এইটো এটা আচৰিত কথা সেইকাৰণে আমি পুণ্যাত্মা বুলি কৈছোঁ বহুত মানুহে ক'ব পাৰে যে বিপিন চাওডাঙে এইবিলাক কথা বিশ্বাস কৰে নহয় আমাৰ কাৰণে কিন্তু সঁচাকৈ তেওঁ পুণ্যাত্মাই আছিলে আৰু তেওঁ এটা কথা কৈছিলে মনত আছেনে যে মই বিচাৰোঁ এদিন অসমীয়া ছবি প্ৰত্যেকটো হলতে অসমীয়া ছবিৰ স্ক্ৰিনিং হওক যিদিনাখন কোনো হিন্দী চিনেমা নচলক অসমীয়া চলক আৰু এইবাৰ এই ছবিখনে সেইটোও কৰি দেখুৱাই দিলে একদম কিমান পুৰণা হৈ থকা পৰি থকা চিনেমা হল এতিয়া আকৌ উজ্জীৱিত হৈ উঠিছে গতিকে ইয়াৰ জুবিন গাৰ্গৰ আশীৰ্বাদ হয় গতিকে অসমীয়া চিনেমাখনতো জুবিন গাৰ্গে আনিলে বন্ধ হৈ গৈছিলে মাজত চিনেমা হললৈ আমিয়ে যাবলৈ নাছিলে আমিয়ে যোৱা নাছিলোঁ হয় গীত মানে সংগীত জগতখনৰ উত্থান চিনেমা জগতখনৰ উত্থান গোটেইখিনি কৰা নাই অসমৰ কাৰণে কি কৰা নাই তেওঁ কোনে কৰিছে বাৰু ভালকে ভাবিবলৈ গ'লে তেওঁ যিমান কৰিছে আপুনি চাওক ছবি জগতখন শেষ হৈ গৈছিলে সৰু সৰু কলা কুশলী খাবলৈ এসাঁজ টনাটনি হৈছিলে তেওঁ মিছন চাইনা দি আৰম্ভ কৰিছিল এতিয়া বজোৱা ল'ৰাবিলাকৰ কিমান কষ্ট হৈছিলে চলিবলৈ যেতিয়াৰ পৰা তেওঁ মানে আইডিয়াটো দিলে আমাৰ মিউজিচিয়ানসকলক বা আমাৰ গান গোৱা মানুহসকলক ক'লে এনেকৈ কামবিলাক কৰিব লাগে সেইটো আমাৰ ভিতৰতে আছে দেই আচলতে আমিহে জানো সেই কথাটো কেনেকৈ চলাব লাগিব মিউজিচিয়ানখিনি কেনেকৈ চলাব লাগিব আৰু সেইমতে তেওঁ কথামতে আমি কামবিলাক কৰিছিলোঁ আৰু অৱশেষত আমাৰ পেটলৈ ভাতকেইটা আহিছিলে আমাৰ মিউজিচিয়ানসকলৰ কিন্তু তেওঁ এজন মানুহ আছিলে পথ প্ৰদৰ্শক তেওঁৱে আছিলে আৰু এটা কথা তেওঁ চব ক্ষেত্ৰত অনন্য হয় অনন্য তেওঁ যি কথা কয় সেই কথাটো লাগি যায় আৰু তেওঁ কথা মতে এটা যদি তেওঁ কৈ দিয়ে যে আমুক জেগাত আহিব লাগিব হাজাৰ হাজাৰ মানুহ আহি যায় কিন্তু তেনেকুৱা এজন এতিয়া মানুহ অসমত পাবলৈ নাই কিন্তু আমাৰ মানুহজনে হেৰাই গ'ল আচলতে আমাৰ নিজৰ মানুহজন হেৰাই গ'ল বহুত দুখ লাগে বহুত বেয়া লাগে তেওঁ আমাৰ আছিলে তেওঁ আগবাঢ়ি যোৱাৰ কাৰণে আছিলে আমি পিছে পিছে যাব পাৰিছিলোঁ কিন্তু তেওঁৱেই আচলতে ৰুদ্ধ হৈ গ'ল আমাৰ পথ প্ৰদৰ্শক এতিয়া ৰুদ্ধ হৈ গ'ল মই আপোনাৰ পৰা অকণমান যদি এটা লাইনো যদি কিবা আপুনি ক'ব বিচাৰিব ইমানখিনি কথা আপোনাৰ অনুভৱ কি আচলতে ময়ো তেখেতক 3-4 বাৰ লগ পাইছোঁ এখেতৰ লগতে তেওঁ এবাৰ ষ্টুডিঅ'ত লগ পাইছিলে জুবিন গাৰ্গে তেওঁৰ কান্ধত মূৰ থৈ
বহুত কথা পাতিছিলে তেতিয়া তেওঁ মোক ঘৰত গৈ কৈছিলেগৈ জুবিন এজন ভগৱান তুল্য হয় মানে মোৰ গাত যেতিয়া স্পৰ্শ কৰি আছিলে তেতিয়া মোৰ এনেকুৱা অনুভৱ হৈছিলে যেন এজন ভগৱানে মোৰ গাত মানে টাচ কৰি আছে এইটো কিন্তু মানে আজি 10 মই তেতিয়াই কৈছিলোঁ 10-12 বছৰ আগত মই কৈছিলোঁ জুবিন গাৰ্গ কিন্তু এজন পুণ্যাত্মাৰ হয় এজন ভগৱান নিচিনা মানুহ তেওঁ যেতিয়া মোক স্পৰ্শটো দি থৈছিলে যে বিপিন মই এনেকে মই পঢ়িছিলোঁ এনেকে গছৰ ওপৰত পঢ়িছিলোঁ এনেকে ছোৱালীবিলাক এনেকে গৈছিলে এই আমাৰ কথা সেইদিনা কিন্তু মুখা গানটো শুনিছেনে আপোনাৰ মুখা গানটো শ্বুটিং হৈছিলে সেইদিনা তেওঁ মোক অকণমান সময় লগ পায় কিন্তু মোক বহুত সময় লৈ লৈছিলে তেওঁ বহুত কথা মোক কৈছিলে তেতিয়া এই অনুভৱবোৰ হয়নে আমাৰ মনৰ ভিতৰত যে আছে আজি আমি আচলতে ক'ব পৰা নহয় আমি আমাৰ অনুভৱখিনি ব্যক্ত কৰিছোঁ কিন্তু তেওঁক জীয়াই ৰাখিবৰ বাবে আমি এতিয়া কৰিব লাগিব বহুখিনি তেখেতক জীয়াই ৰাখিবৰ কাৰণে যিমান পুৰণা আছে আমি চেষ্টা কৰিম কেৱল আমাৰ কথা ক'লে নহ'ব গোটেই অসমৰ ৰাইজে তেওঁক মৰম দিছে দিবই মই জানো মানে যুগে যুগে জুবিন জীয়াই থাকিব তেওঁ কৈ থোৱা গানবোৰ এটা কথা কৈছিলে মই শেষত কওঁ এটা কথা কৈছিলে ন যে মোৰ গানবোৰৰ অৰ্থ মোৰ মৃত্যুৰ পিছতহে মানুহে বুজিব এতিয়া প্ৰত্যেকটো লাইনে যেন আমাক চুই গৈছে আমি যেন বুজি পাইছোঁ এতিয়াহে বুজি পাইছোঁ অসমৰ ৰাইজে এতিয়াহে বুজিছে আগতে যেতিয়া মানুহে কয় খিয়ালি মনৰ মানুহবিলাকে যেতিয়া কয় মোৰ আগতে বহুতে কৈ থাকে জুবিন এনেকে মদ খাই কিবা কৰে এনেকে কিবা কৈ থাকে মই একো নকওঁ মানুহৰ মুখত একো ক'ব নাই মই মানুহজনীকে গৈ পিনি কওঁগৈ মানুহজনীকে মদ কৰি কওঁ তাৰমানে জুবিন গাৰ্গৰ বিষয়ে বহুতে বেয়াকেও কয় ন কিন্তু এজনে একো মাত নামাতে একদম মনে মনে থাকে মোক আহি কয় মই জুবিন গাৰ্গৰ বিষয়ে বেয়াকে ক'লে বহুত বেয়া পাওঁ মোক কয় তেওঁ বহুত বেয়া পাইছিলোঁ কাৰণ জুবিন গাৰ্গে কিবা এটা ক'লে জানিব তাৰ আঁৰত কিবা এটা আছে চিট বগাইছিলে তাত কিবা এটা কাৰণ আছিলে মোৰ আজি গান গাবলৈ মন নাই কেতিয়াবা মন যায় কেতিয়াবা নাযায় তাৰ আঁৰতো কথা আছে বহুত ডাঙৰ ডাঙৰ কথা সোমাই আছে জুবিন গাৰ্গ এনেকুৱা ফাল্টু মানুহ নাছিলে মানুহে যেনেকৈ সমালোচনা কৰিছিলে সমালোচনা কৰিবলগীয়া মানুহ নহয়েই সেইজন আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহ নিচিনা তেওঁ নাছিলে বহুত ওপৰত মই ক'লোতো বহুত ওপৰত আছিলে এতিয়া গম পাইছে ৰাইজে সঁচাকৈ আমিও তেওঁৰ গীতবোৰৰ অৰ্থবোৰো এতিয়াহে বুজি পাইছোঁ মই আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি সময় আমাক দিলে ধন্যবাদ আৰু জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হোক জুবিন দা অমৰ হোক জুবিন দা অমৰ হোক জয় জুবিন দা 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 আপোনালোকে এটা চাগে গ্ৰুপ আহিছে ন দল এটা আছে এখেত আমাৰ দলৰ মেইন মানে জুবিন ক্ষেত্ৰলৈ আহিবলৈকে আজি এনেধৰণে এটা আয়োজন চলিছে নিশ্চয় পুৱাৰ ভাগৰ পৰা মানে আমি গাড়ী এখন উলিয়াই আজি ৰবিবাৰ হিচাপে আমি আৰু চাকৰি বাকৰি মানুহখিনি থাকাৰ আজি ঘৰত থাকে সেই হিচাপে গাড়ী এখন লৈ মানে ইয়াত আহি আছোঁ মানে সকলোৱে আগ্ৰহ কৰিলে চাগৈ আমি এদিন যাম সকলোৱে আগ্ৰহ কৰি থাকে ধৰি লওক আপোনালোক ইয়ালৈ আহিছে যাওঁতে যথেষ্ট পলমো হ'ব দেৰিও হ'ব যাওঁতে কিন্তু সেইবোৰ মনলৈ অহা নাই মানে মুঠতে আমি আহিম ইয়ালৈ আৰু এই ক্ষেত্ৰটোক অহাৰ কাৰণে আমাৰ বহু দিনৰ পৰা বাঞ্ছা মনত লৈ আছোঁ গতিকে আজি আহিছোঁ কেনেকুৱা লাগিলে ইয়ালৈ মানে কি অনুভৱটো কি হ'ল মানে জুবিনৰ প্ৰতি আমাৰ মানে আজি স্মৰণ হিচাপে তেখেতৰ যিবিলাক কল্পনা কৰি থৈ গৈছিল সমাজৰ মাজত যিবিলাক বাস্তৱ হিচাপে আজি মানে অন্তৰত জাগি উঠিছে পৰিৱেশটো বৰ ধুনীয়া হয়নে বৰ ধুনীয়া জুবিনে গছ ভাল পাইছিল প্ৰকৃতি ভাল পাইছিল সেইকাৰণে ইমান ধুনীয়া এক স্থানো তেওঁ পাইছিল মানুহ ভাল পাইছিল গতিকে সেই হিচাপে আজি আহি পেলাই তেখেতৰ লগত মানে সভা সমিতি চোৱাৰ দৰে আমি তেখেতক আজি দেখা পোৱাৰ যেন লাগিছে নিশ্চয় ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু ইতিমধ্যে আমি কৈছোঁৱে যে ইয়াত আচলতে কোনো বয়সৰ সীমা নাই কোনো ধৰণৰ কথাই নাই ইয়াত না ধৰ্মৰ কথা আছে না বয়সৰ কথা আছে প্ৰত্যেক বৰ্ষৰ লোক ইয়ালৈ আহিছে সকলোৱে স্মৰণ কৰিছে জাষ্টিচ বিচাৰিছে সুন্দৰ এটা প্ৰকৃতিৰ মাজত তেওঁ আশ্ৰয় লৈছে গতিকে সেইবাবে তেওঁক অনুভৱ কৰিবলৈ এবাৰ তেওঁৰ সৈতে উশাহ ল'বলৈ আৰু তেওঁৰ সৈতে কিছু সময় কটাবৰ বাবে অজস্ৰ লোক ইয়ালৈ অহা যোৱা কৰিয়ে আছে এদিনো বাদ পৰা নাই এদিনো স্তব্ধ হোৱা নাই ক'ৰ পৰা আহিছে আমি তেজপুৰৰ পৰা আহিছোঁ মানে আপোনালোক কেইবাজনো আহিছে নে অকল পৰিয়াল আহিছোঁ আমি ইয়ালৈ বুলি কিবা তেনেকুৱা বহুত দিনৰ পৰা ভাবি আছে নে হয় আজি প্ৰথম আহিছোঁ আৰু তাৰমানে সুবিধা কৰিব পৰা নাছিলোঁ যিহেতু তাৰ পৰা অহাটো ইমান সহজো নহয় আমাৰ কাৰণে
তেতিয়া আজি সুবিধা হ'ল আহিলোঁ সেইমতে গুৱাহাটীত কামো আছিলে আমাৰ লেটাৰী মনটো এনেকৈ কোৱা নাছিলে যে কেতিয়ানো যাওঁ জুবিনৰ ওচৰলৈ তেনেকুৱাই লাগি আছিলে কেতিয়াকে যাব পাৰোঁকে গতিকে সকলোখিনি মিলাই মেলি আজি সুবিধাটো মিলালে গতিকে আমি আহিলোঁ আৰু আজি তীৰ্থক্ষেত্ৰলৈ অহা নিচিনা অনুভৱ এটা হৈছেনে হয় অনুভৱ এটা হৈছে আৰু আমি আচৰিত হৈছোঁ যে আজি ইমান দিনৰ পাছতো এনেধৰণে মানুহবিলাকে সকলোৱে মানে আমাৰ প্ৰিয় শিল্পীজনাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ মৰম জনাবলৈ তেওঁলোকৰ এনেধৰণে আহি ইয়াত সমবেত হৈছেহি আচলতে জুবিনে মানুহ ভাল পাইছিল বাবে মানুহে তেওঁক ভগৱানৰ দৰে পূজা কৰিছে আজি আৰু আমি যদি সোমাই আহোঁ চাকি বন্তিৰ পৰা আৰম্ভ কৰি এনেকুৱা নালাগে নে যে আমি এটা মন্দিৰলৈ আহি আছোঁ সেই পৰিৱেশটো দেখা পাইছোঁ কিন্তু এইটো ঠিক যে জুবিন দাই মানুহক ভাল পাইছিল আৰু তেওঁ ভগৱান হ'ব বিচৰা নাছিল তেওঁ নিজে কেতিয়াও সেইটো কথা কোৱা নাছিল মানুহেহে তেওঁক ভগৱানৰ শাৰীত স্থাপন কৰিছে কিন্তু আমি নিবিচাৰোঁ যে জুবিন ক্ষেত্ৰ এটা ভগৱানৰ মন্দিৰ হওক কিন্তু তেওঁ ভগৱানতকৈ আচলতে বহুত ওপৰত তেওঁ মানৱতাৰ জয়গান গোৱা তেওঁ এজন শিল্পী আছিল তেওঁ আমাৰ প্ৰাণৰ আছিল সেইকাৰণে আমি তেওঁক প্ৰকৃতভাৱে আৰু তেওঁৰ যি আদৰ্শ সেই আদৰ্শখিনি আচলতে আমি পালন কৰিবলৈ চেষ্টা কৰা উচিত খুব ধুনীয়া আপুনি কথাখিনি ক'লে সঁচাকৈ তেওঁৰ আদৰ্শখিনি আমাক অনুপ্ৰাণিত কৰি আহিছে প্ৰত্যেকটো প্ৰজন্মকে কৰি আহিছে গতিকে সেইখিনিলৈ আমি আগবাঢ়ি যাব লাগে হয়নে আহি আছে অহা আহি আছে যোৱা গৈ আছে কিন্তু এই যি ভিৰ সেই ভিৰ কমা নাই মুঠৰ ওপৰত এনেধৰণে হয়তো থাকিব দুপৰ নিশালৈকে থাকিব তাতে আজি দেওবাৰ এজনী কণমানি আমি লগ পাইছোঁ আমি তেওঁৰ সৈতে কিছু কথা পাতিম ক'ৰ পৰা আহিছা মই বঙাইগাঁও জিলাৰ অহাপুৰীৰ পৰা আহিছোঁ তুমি জুবিন দাক ভাল পোৱা হয় গান গোৱা হয় অকণমান শুনিম তোমাৰ পৰা বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে কোন ক্লাছত পঢ়া তুমি ক্লাছ 6 ক্লাছ 6 জুবিন গাৰ্গৰ গীত শুনিছা তুমি বহুখিনি গীতে হয় আৰু কোনটো ভাল লাগে প্ৰীতিৰ সুবাসে প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি ধন্যবাদ বৰ ধুনীয়া গাইছা তুমি থেংক ইউ আমি দেখিবলৈ পাইছোঁ যথেষ্ট সংখ্যক লোক আছে ইতিমধ্যে কৈছোঁৱে আমি যে আহি আছে অহা আহিছে যোৱা গৈছে মই আপোনাক দেখিছোঁ এবাৰ আহোঁ আপোনাৰ ওচৰলৈ আপুনি এনেধৰণে আহিছে জুবিন ক্ষেত্ৰলৈ আহিছে মন গৈ আছিল নে আহিবলৈ আহিবলৈ মন গৈছিল ক'ৰ পৰা আহিছে আমি আদৰবাৰীৰ পৰা হাজোৰ পৰা আহিছে আগতে আহিছে আজি প্ৰথম আহিছে প্ৰথম আছো আজি ইমান মানুহ হয়নে আহি ভাল লাগিছে নে ভাল লাগিছিল কেনেকুৱা ধৰণৰ অনুভৱ হৈছে যে ভাল লগা জুবিন গাৰ্গ আমি এনেধৰণে জীয়াই ৰাখিম বুলি মনলৈ আহিছে আহিছো ক'ৰ পৰা আহিছে আমি বাইহাটা চাৰিআলিৰ পৰা বাইহাটাৰ পৰা চাৰিআলিৰ পৰা মানে আপোনালোক সকলো একেলগে আহিছে আহি আপোনালোক কেইটামান বজাত পালেহি ইয়াত পালো আমি 5টা বজাত মই এনেকৈও সুধিব নোৱাৰোঁ যে কেনেকুৱা লাগিছে বুলি পেলাই কাৰণ পৰিৱেশটো হওক বা এই স্থানখিনিয়ে হওক এনেকুৱা এটা দিন আহিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ এইখন যে এখন পূৰ্ণ স্থানত উপস্থিত হৈছোঁ আহি আমি এই মহান আত্মাটোৱে এইখন পূৰ্ণ ক্ষেত্ৰ বনাই থৈ গ'ল সকলো আমি ইয়াত শান্তি বিচাৰি আছোঁ এই মহান আত্মাটোৱে যি আদৰ্শ দেখুৱাই থৈ গ'ল প্ৰজন্মৰ কাৰণে সেই আদৰ্শ সকলো পালন কৰক সকলো ৰক্ষা কৰক তেতিয়া সকলোতে শান্তি হ'ব সেই কামনাৰে আমি ইয়াত আছোঁ ধন্যবাদ তেনেধৰণে আমি আগবাঢ়ি যাম আমি কৈছোঁৱে যে আমি বহু সময়ৰ পৰা ইয়াত আছোঁ অজস্ৰ লোক আহিছে অহা আহি আছে বিভিন্ন স্থানৰ পৰা লোক আহিছে গতিকে আৰু এয়া ইমান সময় আজি এতিয়ালৈকে যিমানখিনি গামোচা ইয়াত গোট খালে সেই গামোচাখিনি এতিয়া লৈ যোৱা হৈছে
আৰু আচৰিত লাগে যে আমি যদি সেই দিনটোৰ পৰা এতিয়ালৈকে চাওঁ কিমান গামোচা আচলতে গোট খাইছে তাৰ কোনো হিচাপ নাই। এইখিনি আছিলে এতিয়ালৈকে জমা হোৱা গামোচা, যিখিনি ৰাইজে মৰমেৰে শ্ৰদ্ধাৰে সকলোকে দিছে। তোমালোক প্ৰায় একে বয়সৰে যেন লাগিছে। নগাঁৱৰ পৰা আহিছোঁ, নগাঁও জাজৰি হয়। মই আগতো আহিছোঁ আৰু এতিয়াও আহিছোঁ। আহিলে হেঁপাহ নপলায়, সদায় আহি থাকিম, আগলৈকে আহিম। জুবিন দা ন্যায় লাগে আমাক, কি ক'ম আৰু। নমস্কাৰ দিয়া। নমস্কাৰ, মই মায়াবিনী। জুবিন দাৰ ন্যায় নপোৱালৈকে আমাৰ দেহা শান্তি কেতিয়াও নহ'ব। প্ৰথম আহিছোঁ আজি আমি প্ৰথম আহিছোঁ। মানে আহিবলৈ মন গৈ আছিলে, কিবা ক'ব বিচাৰিবা? নাই, আমাক খালি জুবিন দাৰ ন্যায় লাগে, বেলেগ একো নালাগে। জুবিনৰ গীত শুনা ভাল পোৱা? বহুত ভাল পাওঁ। গান গোৱা নেকি তুমি? গাওঁ। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ সুগান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নূৰ মোৰ দেহৰ প্ৰতি নমস্কাৰ, মোৰ নাম অজয় কুমাৰ দাস। মই তেজপুৰৰ কলিবাৰী বাসিন্দাৰ পৰা আহিছোঁ। মই জুবিন দাৰ কাৰণে বহুত আগতে বহুতো মই কবিতা লিখিছিলোঁ, দিব নাপালোঁ। কিন্তু আজি মই আহি বহুত কান্দিব, চকু পানী নোলায় মোৰ চকুৰে, কিন্তু হৃদয়ে মোক বহুত কান্দে। মোৰ বহুত আঘাত পাইছোঁ। মই ক'ব নোৱাৰোঁ, কাকো মই বুজাব নোৱাৰোঁ, মোৰ নিজৰ ঘৰৰ মানুহকো কাকো ক'ব নোৱাৰোঁ। মোৰ ইমানেই দুখ লাগে জুবিন দাৰ বিষয়ে। জুবিন দাক যাতে মোৰ আপোনাৰ ন্যায় পাওক, এইটো আমাৰ আশীৰ্বাদ। লগতে মই এজন পূজাৰীৰ ল'ৰা হয়, মই আশা কৰোঁ জুবিন দাৰ ন্যায় পাব, গেৰেণ্টি। মই কৈছোঁ জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। মইদি কণমানি মোৰ সৈতে আছে আৰু আমি কৈছোৱে যে আজিৰ দিনটোত আমি যথেষ্ট সময় ইয়াত আছোঁ আৰু ইয়াত আমি বিভিন্নজনৰ সৈতে কথা পাতিছোঁ। বিভিন্নজনে আমাক শুনাইছে, দেখুৱাইছে। তাৰ মাজত এগৰাকী কণমানি, তেওঁ জুবিন গাৰ্গৰ এখন খুব সুন্দৰ ছবি আঁকিছে। প্ৰভাসে দেখুৱাব অকণমান। তুমি ছবি আঁকা আগৰ পৰাই? য়েছ, শিকি আছা? হয়। তুমি ক'ৰ পৰা আহিছা? মই আপোনাৰ গুৱাহাটী। অঁ, ইয়াতে থাকা? ইয়াতে থাকা। জুবিন এইখন কেতিয়া আঁকিলা? এখন হ'ল কেইদিনমান, এনে অঁকা 5-6 দিনমান হ'ল। হৈছে। ইয়ালৈ আগতে আহিছে নে আজি প্ৰথম আহিছা? প্ৰথম আহিছোঁ। আজি প্ৰথম আহিছা। ঠিক আছে দে, বৰ ধুনীয়া লাগিছে, বৰ ধুনীয়া আঁকিছা। থেংক ইউ। ধুনীয়াকৈ প্ৰিণ্ট কৰি এটা টি চাৰ্ট পিন্ধি আহিছে। জুবিন গাৰ্গ আপোনাৰ বাবে কি হয়? জুবিন দা আমাৰ বাবে কি হয় মানে, জুবিন দাৰ জৰিয়তে আমি শিশুৰ পৰা যেতিয়ালৈকে ডাঙৰ হৈছোঁ, তেওঁৰ গান শুনি, তেওঁৰ প্ৰতিটো কাৰোবাক কমেণ্ট কৰিলেও কিবা কৰিলেও তেওঁৰ পংক্তিবিলাকেই আমি যিকোনো কাৰোবাৰ কিবা হওক, প্ৰত্যেকটো তেওঁলোকৰ কবিতাই হওক, তেওঁৰ প্ৰতিটো গানেই লিখি দিব পাৰি। একো ভাবিবই নালাগে, কিতাপ পঢ়িবই দৰকাৰ। তেওঁৰ যদি গান প্ৰত্যেকটো গানতেই তেওঁৰ এটা যিকোনো ক্ষেত্ৰতে লাগিবই আৰু যিয়ে হওক। কোনোবাই কাৰোবাৰ প্ৰেমিক প্ৰেমিকাৰ বিচ্ছেদ হৈছে বা এই যাবলৈ খোজোতেই তেনেকুৱা টাইপৰ প্ৰত্যেকটো শাৰীয়েই ক'ৰবাত নহয় ক'ৰবাত খাটেই আৰু। জুবিন গাৰ্গৰ গীত, জুবিন গাৰ্গৰ শব্দ, জুবিন গাৰ্গৰ সৃষ্টি, প্ৰত্যেকটো শব্দই প্ৰত্যেককে প্ৰয়োজনীয়। প্ৰত্যেকজন ব্যক্তিকে তেওঁৰ প্ৰতিটো শব্দই প্ৰয়োজন। ধন্যবাদ।
এইখিনিত এই স্থান য'ত আমি ইতিমধ্যে সকলোৱে জানো বা আপোনালোকেও দেখিছে যে এওঁলোকে খুব সুন্দৰভাৱে নিস্বাৰ্থভাৱে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰি থাকে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া ৰাতিও আপোনালোকে এনেধৰণে চাফা কৰি থাকে হয় হয় আমি এনেকৈ চাফা কৰি থাকোঁ সদায় ৰাতিপুৱা গধূলি ৰাতি এনেকৈ চাফা কৰোঁ বোলে জেগা নাইকিয়া হৈ যায় যে তেওঁ চাফ কৰি দিলে জ্বলাবৰ কাৰণে সুবিধা হয় মানুহবিলাকৰ তেওঁ চাফা কৰি ক'ত থাকে মই ক্ষেত্ৰীয় হয় তাৰপৰা ইয়ালৈ আহে ইয়ালৈ আহোঁ মানে দিনতো আহে বা ৰাতিও আপোনালোকে পালপাতি আহে থাকোৱে ৰাতিপুৱাৰ পৰা থাকোঁ আমি ইয়াতে মানে এনেকুৱা এটা অনুভৱ হয় নেকি যে কিবা এটা পুণ্য কৰি আছো নেকি অঁ তেনেকুৱাই লাগে তেনেকুৱাই কিমান মানুহ আহে জগন্নাথ পুৰীতকৈ মানে ইয়াত মানুহ বহুত অজস্ৰ মানুহ মানে ধৰকচোন যায় কেদাৰনাথ কবাৰনাথ কিন্তু ইয়াত তাতকৈ বেছি মানুহ আহে ডেইলি সদায় এনেকুৱা মানে ৰবিবাৰ দিনটোত বেছি হয় এনে অলপ কম হ'লে কিন্তু ৰবিবাৰ দিনটোত বহুত মানুহ আপোনাৰ জীৱনৰ এটা সম্পূৰ্ণ ব্যতিক্ৰম অভিজ্ঞতা হ'ল চাগে এইটো ন বহুত অভিজ্ঞতা তেওঁ জীয়াই থাকোঁতে যেনেকৈ মানুহক দি গৈছে তেওঁ নোহোৱা হোৱা নাই বাৰু আমাৰ সকলোৰে হৃদয়তে আছে তথাপিতো যিটো সত্য সেইটো ক'বই লাগিব নোহোৱা হৈও মানুহক তাতকৈ বেছি দি গৈছে ক'ব লাগিব এইখিনি যে কৰি থাকে কৰি ভাল লাগে বহুত ভাল লাগে শান্তি লাগে মনত আনন্দ লাগে তেওঁৰ কাৰণে কিবা এটা কৰিছোঁ মই আপোনাৰ নামটো জানিম নমস্কাৰ মোৰ নাম শ্ৰী মমিতা ডেকা ক্ষেত্ৰৰ পৰা আহিছে আপুনি মই আপোনাৰ ওচৰলৈ যাওঁ আহকচোন আপুনি আগবাঢ়ি আহক নমস্কাৰ মই মানে জাগিৰৰ ওচৰৰ খেতি হয় ৰাতিপুৱা 5টা বজাতে আহি চাফা কৰি পেলাই আৰু যাওঁ তাৰপিছত আৰু ঘৰত কাম বন কৰি আৰু গধূলি আহোঁ কিবা এটা ভাল লাগে ইয়াত ভাল লাগে যাব মন নাযায় সঁচা কৈছোঁ জুবিন দাৰ কাৰণে থাকিলেও ঘৰত মন নবহে ইয়াতে আহি থাকিব মন যায় আহিব মন যায় বৰ আচৰিত দিয়ক মৰমে টানে হয়নে মৰমে বৰ আচৰিত সম্পত্তি একো কৰিব নোৱাৰে মৰম কায়িকভাৱে নাই যদিও তেওঁৰ যিখিনি অনুভৱ সেই অনুভৱখিনিয়ে তেওঁৰ হয়তো উশাহটোৱে আমাক যেন ক'ৰবাত টানি আনে ক'ৰ পৰা আহিছে মই গুৱাহাটী উলুবাৰীৰ পৰা আহিছিলোঁ আগতে আহিছে নে আজি প্ৰথম না আমি বহুতবাৰে আহি আছোঁ এভৰি ছানডে বৰ্তমান আমি সদায় দাদাক লগ কৰিবলৈ আহোঁ ইয়াতে আহিলে মনটো অলপ ভাল লাগে লগতে মনৰ ফিলিংছবিলাকো তেওঁৰ বিষয়ে ক'ব পাৰোঁ আগতে ছানডে ক'ত যোৱা হৈছিলে এতিয়া ছানডে প্ৰায় আগতো ফ্ৰেণ্ডছবিলাকৰ লগত আমি হেং আউট কৰোঁ বা অভাৰঅল মানে ঘৰত থাকোঁ নহ'লে কিন্তু এতিয়া মানে ইচ এণ্ড এভৰি ছানডে আফটাৰ অফিচ মানে আমি এটাই দিন পাওঁ সেইটো ডেডিকেটেডলি দাদাৰ কাৰণে ৰাখিছোঁ আৰু চ' আমি আহোঁ দাদাক লগ ধৰোঁ আমাৰ মনৰ কিবা যদি সমস্যা থাকে সেইখিনিও এজ এ প্ৰেয়াৰ তেওঁক কৈ থৈ যাওঁ তেওঁ আমাৰ কাৰণে অনলি দাদাই নহয় তেওঁ ভগৱানে হ'ল ক'ব গ'লে চ' সেই হিচাপে আমি জাষ্ট আহি পাইছোঁহি পাই পেলাই তাত ভাবিছোঁ অলপ শ্ৰদ্ধাঞ্জলি জনাওঁ দাদাক অলপ সময় থাকিব নিশ্চয় আছোঁ আমি বৰ্তমান থাকিম অকণমান সময় আৰু তেওঁ য'তে আছে মই প্ৰাৰ্থনা কৰিম যেন তেওঁৰ আত্মাই শান্তি পাওক শান্তি লাভ কৰক আৰু তেওঁৰ বৰ্তমান চিনেমা ৰৈ বিনালে মই সকলোকে আহ্বান কৰিম সকলো ৰাইজ বন্ধুবৰ্গ চবকে যেন চবে চাব যায় আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা পাইৰেচিটো যেন নকৰে ইমান কষ্টকৈ দাদাই বনাইছে দাদাৰ এটা সপোনৰ চিনেমা তো সেইটোৰ সৰু সৰু শ্বৰ্ট টিপছ বা এইবিলাক আপলোড কৰি অলপ সময় ফেমৰ কাৰণে যেন মানুহে নকৰক ভালকৈ চিনেমাটো চাব গৈছে চিনেমাটো এনজয় কৰক কোনো মানে উৎপাত পৰিৱেশ ক্ৰিয়েট নকৰক ভালকৈ চাই আহক ন্যায়ভাৱে হ'ব আমি তেওঁৰ ন্যায়ৰ ওপৰত পেচেঞ্চ ৰাখিব লাগিব ধুনীয়া আহ্বান এটা আপুনি জনাইছে আচলতে ৰৈ বিনালে টিমেও সেই একেটা কথাই কৈছে বা আমিও কওঁ যে পাইৰেচি নহয় কাৰণ জুবিন গাৰ্গৰ ছবিখন মানুহে চাবলৈ যাওক এনেকৈ ক্লিপিংছত নহয় মানে শ্বৰ্টছ দি পেলাই মানুহে নিজৰ প্ৰফাইলটো পাব্লিছ কৰি সেইটো লাভ নাই ন কাৰণ অলৰেডি দাদাই ইমান ধুনীয়া এটা মাষ্টাৰ পিচ বনাই গৈছে সেই বস্তুটোক আমি আৰু ফৰৱাৰ্ড কৰিব লাগে যেন গোটেই সমগ্ৰ পৃথিৱীয়ে যেন চিনি পায় যে দাদাৰ লাষ্ট মাষ্টাৰ পিচ এইটো মোৰ হিচাপত সেইটো হ'ব লাগে আমাৰ নৱপ্ৰজন্ম চবৰ বৰ সুন্দৰ কথা কৈছে ধন্যবাদ জনাইছোঁ আপোনাক আৰু এনেধৰণে আচলতে সঁচাকৈ কথাখিনি যে এইখন যিখন ছবি সেই ছবিখনে ইতিহাস সৃষ্টি কৰিছে গতিকে আমি কেতিয়াও সেই ছবিখন চুৰ কৰি আমাৰ মোবাইলত আবদ্ধ কৰি আমি ক্লিপিংছ বনাব নালাগে অৰ্থাৎ আমি পাইৰেচি কৰিব নালাগে মই আপোনাৰ ওচৰলৈ আহিছোঁ মই আপোনাক অথনিৰ পৰা দেখি আছোঁ কিন্তু মই আপোনাৰ ওচৰলৈ অহা আপোনাৰ ল'ৰাৰ ছবি চালোঁ আপুনি ক'ৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছোঁ আৰু আপোনাক মই যিমান সময় লগ পাইছোঁ কোনোবাই কিবা এটা কথা ক'লে আপুনি চকু পানী মুছে বৰ আবেগ ইয়াত যেন সোমাই আছে হয় তাৰমানে জুবিন দাক আমি ইমানেই ভাল পাওঁ তাৰমানে সকলোৱে ভাল পায় সকলো অসমবাসীয়ে ভাল পায় বিশ্বই ভাল পায় কিন্তু মোৰ মানে মনত এনেকুৱাকৈ আছে দেখোন জুবিন দাৰ কথা ক'লে চকু পানীয়ে ওলাই আহে মানে মই সেইকাৰণে সমাধিৰ ক্ষেত্ৰলৈ আহিব পৰা নাছিলোঁ ইমান দিনে অহা নাছিলোঁ মই তেওঁক শেষবাৰৰ কাৰণে মই সৰু সজাইত চালোঁগৈ কিন্তু ইয়ালৈ আহিব পৰা নাছিলোঁ আজি বহুত সাহস গোটাই যেনে তেনে আহিছোঁ আহি মানে এনেকুৱা লাগি আছে মই ক'বলৈ মোৰ ভাষা নাই মানে সেই সৰু সজাইত যিদিনা জুবিন দাক মানে আনি ৰাখিছেহি সেইদিনাও এনেকৈ বতৰটো এনেকৈ আছিলে আমি এনেকৈ বৰষুণত ভিজি এনেকৈ থিয় হৈ ৰখি আছিলোঁ ইমান বহুত এনে সকলোৱে দেখিছে যোনে গৈছে সকলোৱে গম পাইছে
মানে ক'বলৈ মোক জীৱিত কালত লগ পাইছে নেকি? মই পাইছোঁ। মই প্ৰগ্ৰেমটো চাওঁৱেই, বেলতলাত চাওঁ, বহুত কষ্ট কৰি হ'লেও চাওঁ। আৰু এনেই মই দুবাৰমান লগ পাইছোঁ তেখেতক। এবাৰতো মই মামণি ৰচম বাইদেউ যেতিয়া ঢুকাইছিলে তেতিয়া ICUত GMC ICUত মই আছিলোঁ, মোৰ শাহু মা মানে আছিলে তেতিয়া ICUত। বাহিৰতে তেখেতে ৰাতি 12টা বজাত তেখেতে প্ৰথম গৈছে যেতিয়া মামণি বাইদেউ ঢুকাইছে, তেতিয়া লগ পাইছোঁ। কিন্তু মই তেখেতৰ লগত কোনোদিন চেলফি মাৰা বা হেৰি কৰা নাই। তেওঁক মানে এনে চাই থাকি মানে তেওঁক দেখি মানে তেওঁৰ বিষয়ে ভাবি বা তেওঁৰ গান শুনি এনেকৈ ভাল পাওঁ তেখেতক মানে আগৰ পৰা। এনেকৈ যে মানে তেওঁৰ লগত গৈ মোৰ ফটো একপি তুলিমগৈ কিবা এইবিলাক নহয়, সেইবিলাক নহয়। কিন্তু তেওঁক কেনেকৈ ভাল পাওঁ সেইটো ক'ব নোৱাৰোঁ মানে। বুজিছোঁ। মই তেতিয়াৰ পৰা অহাৰ পৰা আপোনাক চাই আছোঁ আৰু আপুনি যে কিমান বেছি ভাল পায় আপোনাক দেখিলে বুজিব পাৰি। ধন্যবাদ জনাইছোঁ এইখিনি সময় আপুনি আমাক দিছে। এখন ফটো 2007 আহিছিল আমাৰ তাত। 2017 চনত আমাৰ ঘৰত গৈছিল, মোৰ ৰুম এটা ভাড়া লৈছিল আৰু আগৰ ৰুমটো গুঞ্জনদাও গৈছিল লগত। তাৰপিছত আৰু যোৱাৰ পিছত এই প্ৰিয়াৰে প্ৰিয়া চিনেমাখন শ্বুটিং কৰিছিল মোৰ ঘৰত। আৰু এই ৰিচেণ্টলি ৰৈ বিনালে মোৰ ওচৰতে শ্বুটিং কৰিছে। মোৰ ঘৰৰ সন্মুখত 1 ঘণ্টা 2 ঘণ্টা জুবিন দাক শুইছে। পিছবেলা 4টা বজাৰ পৰা 10টা বজালৈকে জুবিন দাক শুইছে। তাৰপিছত আৰু আমি গেটৰ ওচৰৰ পৰা জুবিন দাক চাই আছোঁ, কিন্তু বাইদেউ গৰিমা বাইদেউ নামি আহি আমাৰ ওচৰত লগত ফটো তুলিছে। তাৰপিছত সেনেকুৱা আৰু পাহৰিব পৰা নাই। মোৰ ওচৰত মোৰ ঘৰত গৈছে, পানী খাইছে, মই পানী দিছোঁ, সেনেকুৱা আৰু। 2000 পৰা আহিছে আপোনালোক? মই শুৱালকুছি গণমৰ ওচৰত ঘৰ। আপোনাৰ পৰিচয়টো জানে? মোৰ নাম মিছ অঞ্জুৰা বেগম, মোৰ ঘৰ শুৱালকুছি গণমৰ ওচৰত ঘৰ, সেইটোৱে আৰু। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে আচলতে জুবিন গাৰ্গক সঁচাকৈ যিসকল প্ৰকৃত অনুৰাগী, যিসকলে তেওঁৰ লগ পাইছে বা তেওঁক চাবলৈ এবাৰ বিচৰা বা কেতিয়াবা লগো পাইছে, কেতিয়াবা কথাও পাতিছে, কোনোবাই লগ নাপাব পাৰে, কথা নাপাতিব পাৰে, কিন্তু তেওঁৰ অনুভৱেৰে নিজকে জীয়াই ৰাখিছে, জীপাল কৰি ৰাখিছে। গতিকে সময় বাগৰিছে, মানুহৰ সমাগমো বৃদ্ধি পাইছে। আমি এনেধৰণে যিহেতু জুবিন ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাইছোঁ আমি। ক'ৰ পৰা আহিছা সুধিব পাৰোঁনে? মঙলদৈ। তোমালোকে এটা গ্ৰুপ হৈ আহিছা? হয়। এয়া তোমালোকে তাত দিবা চাগৈ? হয়। কি নাম? মোৰ নাজিৰ হুছেইন। আচ্ছা, জুবিন দাক ভাল পোৱা? আগতে আহিছা জুবিন ক্ষেত্ৰলৈ নে আজি আহিছা? আজি হৈছোঁ। আজি প্ৰথম আহিছা? আৰু আপোনাৰ মৰাৰ দিনা আহিছিলোঁ, ঢুকুৱাৰ দিনা আহিছিলোঁ। ঢুকুৱাৰ দিনা আহিছিলা আৰু আজিও আহিছা? হয়। তোমালোকো আগতে আহিছানে? হয়, আগতে আহিছোঁ। মানে আজিও আহিছা? গতিকে আহি থাকিবলৈ মন যায় নেকি? হয়, আহি থাকিব মন যায়। আমাৰ গাঁৱৰ পৰাই এইবাৰ আমাৰ তিনিখন বাছ একলগত আহিছে। আমাৰ ঘৰৰ মানে মা দেউতা চব আহিছে আৰু বুঢ়া বুঢ়ী চব আহিছে, তেওঁলোক আহিছে। 3খন বাছ একলগত আহিছে আৰু আমি ল'ৰাবিলাক আহিয়ে থাকোঁ, কিন্তু আমি আমাৰ সমাজৰ লগত আজি একলগত আহিছোঁ আকৌ।